Hello friends, আজি আমি ডিসকাস কৰিম NSP যাক আমি কওঁ নেশনাল স্কলাৰশ্বিপ পৰ্টেল একাডেমিক 2025-26 ৰ কাৰণে কিছুমান স্কলাৰশ্বিপ মুকলি কৰি দিয়া হৈছে কোনসকল ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব পাৰিব আৰু কি স্কলাৰশ্বিপ আহিছে আমাৰ এই অসমত 2025 আৰু 26 বৰ্ষত এইটো আমি চাম আৰু কেনেকৈ আবেদন কৰিব লাগে বা ক'ত চেক কৰিব লাগে কোনটো স্কলাৰশ্বিপ আহিছে এইবোৰ আমি ডিসকাস কৰিম ইয়াতে আপোনালোকে চাব পাৰে ইয়াতে যদি আমি 4 লাইনত ক্লিক কৰি দিও তেতিয়া হলে আমি সম্পূৰ্ণ ডিটেইলছ সমূহ দেখা পাম যে কি আহিছে বা কোনটো ষ্টুডেন্টৰ কাৰণে NSP পৰ্টেলত স্কলাৰশ্বিপ ইতিমধ্যে মুকলি কৰা দিয়া হৈছে এইবোৰ আমি জানিম যদি তোমালোকে NSP স্কলাৰশ্বিপ আবেদন কৰিব খুজিছা তেতিয়া হলে ফাৰ্স্ট অফ অল তোমালোকে এপ্লাই ফৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচন OTR যাক কয় হেতু তোমালোকে কমপ্লিট কৰি থব লাগিব OTR কমপ্লিট কৰাৰ পিছতহে তোমালোকে এই NSP পৰ্টেলত স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা আৰু এপ্লাই কেনেকৈ কৰিব লাগে এপ্লাইত ক্লিক কৰিলে তোমালোকে ইয়াতে প্ৰসেসিং হ'ব প্ৰসেসিং হলে ইয়াতে তোমালোকে লগইন উইথ আধাৰ কৰিব পাৰে বা তোমালোকে লগইন উইথ OTR কৰিব পাৰে লগইন কৰাৰ আগতে তোমালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছতহে তোমালোকে আবেদন কৰিব পাৰিবা এতিয়া আমি চাম যে কি স্কলাৰশ্বিপ মুকলি কৰি দিয়া হৈছে তোমালোকে ইয়াতে চাব পাৰা স্কিম অন NSP যে আছে তোমালোকে যদি তাতে ক্লিক কৰা তোমালোকে সম্পূৰ্ণ ডিটেইলছ সমূহ গম পাবা কি স্কলাৰশ্বিপ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ইয়াতে তোমালোকে কি কৰিবা স্কিম অন NSP আছে হেতু তোমালোকে ষ্টেট কৰি দিবা ইয়াতে তোমালোকে ষ্টেট স্কিম বুলি দিবা যত আমি অসমৰটো তেতিয়াহে গম পাম অসম চৰকাৰে কি স্কলাৰশ্বিপ মুকলি কৰি দিয়া হৈছে তাৰ পিছত সেন্ট্ৰেল সেক্টৰ স্কিমত তোমালোকে কি কৰিবা ইয়াতে ডিপাৰ্টমেন্ট অফ হায়াৰ এডুকেশ্যন ক্লিক কৰিবা আমাৰ স্কলাৰশ্বিপটো এডুকেশ্যনৰ ওপৰত চাম যেহেতু তাৰ পিছত ষ্টেট অফ আসাম ক্লিক কৰি দিবা সাৰ্চ কৰিলে তোমালোকে ইয়াতে দেখা পাবা যে কি স্কিম মুকলি কৰি দিয়া হৈছে বা কি স্কলাৰশ্বিপ মুকলি কৰি দিয়া হৈছে ইয়াতে চাব পাৰা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেন্টস যোন সকল ST ষ্টুডেন্ট হয় সেই সকলে ক্লাস 9 ৰ পৰা ক্লাস 10 লৈকে যোন সকল ছাত্ৰ-ছাত্ৰী আছে তেখেতসকলে আবেদন কৰিব পাৰিবা কিমানলৈকে আবেদন কৰিব পাৰিবা 15 তাৰিখ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে লাষ্ট ডেট হৈছে 23/9/2025 এইটো তোমালোকৰ 23 লৈকে থাকিব জুলাই আগষ্ট সেপ্টেম্বৰ লৈকে থাকিব তাৰ পিছত আহিছো প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ ST ষ্টুডেন্ট যোন সকল ছাত্ৰ-ছাত্ৰী SC ষ্টুডেন্ট হয় ক্লাস 9 বা 10 ত পঢ়ি আছে সেই সকল ছাত্ৰ-ছাত্ৰীও আবেদন কৰিব পাৰিবা ইতিমধ্যে স্কলাৰশ্বিপ মুকলি কৰি দিয়া হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেন্ট যোন সকল OBC ষ্টুডেন্ট আছে তেখেতসকলেও আবেদন কৰিব পাৰিব এতিয়া আহিছো প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেন্টস অফ এইবোৰো পাৰিবা তাৰ পিছত এইবাৰ আহিছো পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেন্টস পোষ্ট মেট্ৰিক যোন সকল ছাত্ৰ-ছাত্ৰীয়ে 11 12 আন্ডাৰ গ্ৰেজুৱেট কৰি আছে তেখেতসকলে আবেদন কৰিব পাৰিবা পোষ্ট মেট্ৰিক স্কলাৰশ্বিপত ইয়াতে আবেদন ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে আবেদন কৰিব পাৰিবা তোমালোকে পোষ্ট মেট্ৰিক SC ৰ কাৰণে আহিছে OBC ৰ কাৰণে আহিছে এইখিনি অসমৰ ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব পাৰিব অসমত এইখিনি মুকলি কৰি দিয়া হৈছে ইতিমধ্যে আৰু কেনেকৈ আবেদন কৰিব লাগে এইবোৰ জানিব ইচ্ছা গলে কমেন্ট কৰিবা মই এটা ভিডিও দিবলৈ চেষ্টা কৰিম তাতে তোমালোকক ক্লিয়াৰলি বুজাম কেনেকৈ আবেদন কৰিব লাগে যদি লাগে নিশ্চয় জনাবা আজিলে এইখিনি আছিল যদি ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যি ইনফৰমেশন আহে সেইবোৰ তোমালোকক জনাবলৈ চেষ্টা কৰিম আজিলে এইখিনি আছিল ধন্যবাদ জনাইছো